হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। আজি হৈছে 4 ফেব্ৰুৱাৰী আৰু আজিৰ দিনটো আমাৰ বাবে অলপ বিশেষ আছিল, কাৰণ আজি আম্মা আৰু আবাৰ মেৰেজ এনিভাৰ্চাৰী, মানে মোৰ শহু আব্বা আৰু শাহু আম্মাৰ বিবাহ বাৰ্ষিকী। তেওঁলোক বিয়া হোৱা আজি 33টা বছৰ সম্পূৰ্ণ হ'ল আৰু আজিৰ দিনটোৰ বাবে আমি বহুত প্লেনিং কৰি আছিলোঁ, বিশেষকৈ সাজু আৰু মই। কিন্তু কথাতে কয় নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ঠিক তেনেকুৱাই হ'ল আমাৰ লগত। আজি বিশেষ এটা দৰকাৰত আমি বোকাখাটৰ পৰা যোৰহাটলৈ যোৱা হ'ল। দিনটো তাতে থকা হ'ল। দিনটো আমি একো চেলিব্ৰেটেই কৰিব নোৱাৰিলোঁ। ঘূৰি আহোঁতে ভাবিলোঁ নুমলীগড় ৰেষ্টুৰেণ্টতে সোমাই ডিনাৰটো কৰি যাওঁ, এনিভাৰ্চাৰী বুলি সৰুকৈ পাৰ্টি এটা হৈ যাওক। আৰু ৰেষ্টুৰেণ্টত সোমায়েই আবাক দেখিছেনে, টিভি চোৱাত লাগি গ'ল। চাউথৰ মুভি চাই ইমানেই ভাল পায় আবাই, তেখেতে চিনেমা চোৱাত লাগি গ'ল। আৰু এইফালে দেখিছেনে আমাৰ ঘৰৰ মহা উস্তাদিজন, মানে মোৰ দেৱৰজীৰ কথা কৈছোঁ, সাজু। তাৰ কথাবোৰ শুনাম দেই কেতিয়াবা, বহুত উস্তাদিহি। আৰু আমাৰ ষ্টাৰ্টাৰ হিচাপে আহি গ'ল চুপ, সাজু আৰু মোৰ বাবে চুপ, আৰু আম্মা আব্বা আতিকৰ বাবে কফি। তাৰপিছত আমি মেইন কোৰ্চ অৰ্ডাৰ কৰিলোঁ আৰু এতিয়া মেইন কোৰ্চো আহি গ'ল। মেইন কোৰ্চত আছিল চিকেন ড্ৰাই ফ্ৰাই, ফিছ কাৰী, ভেজ থালি। এতিয়া খানা আহি গ'ল আমাৰ। খোৱা আগতে দুকপিমান ফটো মাৰি ল'লোঁ। ফটো নামাৰিলে হ'ব জানো, ফটো মেইন, ফটোহে থাকি যাব স্মৃতিস্বৰূপে। আৰু এইফালে দেখিছেনে আম্মাই আব্বাক খুৱাই দিছে, আব্বাই আম্মাক খুৱাই দিছে। তেওঁলোকৰ মাজৰ মৰমবিলাক দেখিছেনে? সদায় তেওঁলোকৰ মাজৰ মৰমবিলাক এনেদৰেই থাকক, সদায় সুস্থ হৈ থাকক, ভালদৰে থাকক। সদায় যাতে আমি এনেদৰেই মিলিজুলি থাকিব পাৰোঁ, তাকে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু আপোনালোক সকলোৱেও দোৱা কৰিব দেই আম্মা আব্বাৰ কাৰণে, তেওঁলোক যাতে সদায় ভালদৰে থাকে। এতিয়া আমি খানা খোৱাত বিজি। আৰু আজি আম্মা আব্বাক অকণমান বেছিকৈ দেখাই দিছোঁ ভিডিঅ'টোত, কাৰণ আজিৰ দিনটো তেওঁলোকৰ কাৰণে বহুত বেছি বিশেষ। আৰু এতিয়া আমাৰ খানা খাই হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাম। আৰু এতিয়া ঘৰ আহি পালোহি আৰু এতিয়া বাজিছে ৰাতি 11টা আৰু এতিয়া আমি কেক কাটিম। এনিভাৰ্চাৰী বুলি কেক এটা নাকাটিলে হ'ব জানো? দিনটো ক'লোৱেই, দিনটো একোৱে চেলিব্ৰেট কৰা নহ'ল, সেইকাৰণে ৰাতি 11টা বজাতে কেক কাটিলোঁ। আৰু এইফালে দেখিছেনে আব্বাৰ হাতত গিফ্ট, আম্মাৰ কাৰণে মনে মনে গিফ্ট এটা লৈ আহিছে। ডিউটিৰ পৰা আহোঁতেই তেওঁ লৈ আহিছে, কিন্তু আমি কোনো গম নাপাওঁ, কেক কটাৰ সময়তহে উলিয়াই দিছে। দেখিছেনে তেখেত কিমান ফূৰ্তি। ভাল লাগে এনেকুৱা সময়বিলাক, এনেকুৱা মৰমবিলাক। তেওঁলোকৰ মাজৰ মৰমবোৰ সদায় এনেদৰে থাকক। আৰু আপোনালোক সকলোৱে আমাৰ বাবে দোৱা কৰিব দেই। তেওঁলোকে 33টা বছৰ যেনেদৰে একেলগে পাৰ কৰিলে, আহিবলগীয়া দিনবোৰ যাতে এনেদৰে ভালদৰে পাৰ হয়। আৰু আমি যেনেদৰে চেলিব্ৰেট কৰিম বুলি ভাবি থৈছিলোঁ, তেনেকৈ নোৱাৰিলোঁ যদিও আমি আমাৰ সৰু পৰিয়ালটোৱে এনেদৰেই ফূৰ্তি কৰিলোঁ, ভাল লাগিল। আৰু আজি মিনি ব্লগটোৰ পৰা মই বিদায় লৈছোঁ। আজিলৈ বাই বাই। বেলেগ এটা মিনি ব্লগত আকৌ আপোনালোকক লগ পাই আছোঁ।